পাৰ্চেল আহি পাই গ'ল বটৰ পৰা এতিয়া ভালে হ'ল নে বেয়া হ'ল নে কি হ'ল চিন্তা লাগি আছে সুধি চাম ৰ মোৰ টেনশ্যন লাগিছে ৰাম জয় শ্ৰীৰাম বন্ধুসকল আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ বট কোম্পানীৰ কথা হয় ঠিকে শুনিছে বট কোম্পানীৰ কথা আজিৰে প্ৰায় এক মাহৰ আগতে মই ফ্লিপকাৰ্টৰ পৰা বটৰ আপোনাৰ এই পাৱাৰ বেংক অৰ্ডাৰ দিছিলোঁ তাৰপিছত এক মাহমান ভালে চলিল কিন্তু তাৰপিছতে ছেকেণ্ড মাহত আমাৰ ঘৰত মানে এই সৰু পোৱালি আহি থাকে যে তো সেই পোৱালি আহিল তো মই পাৱাৰ বেংকটো ছাইডত থৈ দিছিলোঁ সেনেতে পাৱাৰ বেংকটো পাই খেলি মেলি লৈ মানে ভাঙা নিচিনাই হ'ল তাৰপিছত চাওঁ যে পাৱাৰ বেংক কাম নকৰা হ'ল চাৰ্জ দি চাওঁ কিবা কৰোঁ চাৰ্জ নলয় পাৱাৰ বেংকো কাম নকৰে ভালকৈ মোৰ টেনশ্যন লাগি গ'ল কাৰণ এমেজন হওক ফ্লিপকাৰ্ট হওক বেলেগ কিবাই হওক এক মাহৰ কাৰণে আপোনাৰ থাকে মানে ৱাৰেণ্টিটো ৰিপ্লেচমেণ্ট অৰ্ডাৰ হওক কিবা হওক এক মাহৰ কাৰণে থাকে পিছত নাথাকে তো সেইটোৱে মোৰ চিন্তা এতিয়া কি হ'ব পিছত বক্সটোত মানে চাওঁতে তাত দেখা পাওঁ যে তাত ৱাৰেণ্টি আছিল বটৰ ৱাৰেণ্টি আছিল 1 বছৰৰ কাৰণে তো এনে পেলাই থোৱাতকৈ মই দি চাওঁ কি হয় তো মই গ'লোঁ বটৰ অফিচিয়েল ৱেবছাইটত bot.service.com এনেকৈ আছিল বট হেল্পলাইন বুলি মাৰিলেও ওলাব তাত গ'লোঁ তাত গৈ পেলাই মই এনেকৈ নিজৰ পাৱাৰ বেংকৰ ডিটেইল দিলোঁ কিবা দিলোঁ যে আৰু প্ৰব্লেমটো কি হৈছে সেইটো জনালোঁ তাৰপিছত এদিন দুদিনৰ পিছত হেণ্টৰ পাৱাৰ বেংকৰ মানে আপোনাৰ বটৰ ডেলিভাৰী পাৰ্চন আহিল আৰু মোৰ বেংকটোত পাৱাৰ বেংকটো লৈ গ'ল হেণ্টে কৈছে যে এসপ্তাহ দুসপ্তাহৰ পিছত আপোনাক জনোৱা যাব যে আপোনাৰ পাৱাৰ বেংকটো ভাল কৰিব পাৰিম নে আমি নোৱাৰিম মোৰ চিন্তা লাগিল কি হয় তো এসপ্তাহ দুসপ্তাহৰ পিছত আজি আহিব পাৱাৰ বেংকটো মানে হেণ্টৰ হোৱাটছআপত দিছে আৰু ইমেইলতো দিছে যে আপোনাৰ পাৱাৰ বেংকটো আজি আহি পাব মোৰ চিন্তা ভাল হ'ল নে বেয়া হ'লে ক'তো ৰিজাল্ট অহা নাই চাওঁ কি হয় আপোনালোকক দেখাম গোটেইখিনি এতিয়া ডেলিভাৰী বয়টোৱে লৈ আনি আছে কিবা কৰে ভাল নে বেয়া চাওঁ অলপ মোৰ পাৰ্চেলটো আহি পালে থেংক ইউ দা দিয়াৰ কাৰণে পাৰ্চেল আহি পাই গ'ল বটৰ পৰা এতিয়া ভালে হ'ল নে বেয়া হ'ল নে কি হ'ল চিন্তা লাগি আছে সুধি চাম ৰ মোৰ টেনশ্যন লাগিছে ৰাম বন্ধুসকল এইটো বক্স বট মালটো যেনেকৈ পঠাইছোঁ সেনেকৈ আহিছিল ভাল কৰি দিলে ভালে গ'ল ভালে আহিছে বক্সটো ভেৰি হেপী তো বন্ধুসকল ভাবিছিলোঁ যে বক্সটো ভালে নহ'ব নেকি কিন্তু থেংক ইউ বট থেংক ইউ ভেৰি মাছ এইটো পেকেজিংটো আৰু এইটো বস্তুটো 2000 mAh বেটাৰী থেংক ইউ সঁচাকৈ ইয়াৰ দাম এমেজন ফ্লিপকাৰ্টত আপোনাৰ 1500 টকা বৰ্তমান চলি আছে আপুনি লয় যদি ল'ব পাৰে ভাল এতিয়া দেখাই পালে আশা কৰিছোঁ ভিডিঅ'টো চাই ভালে পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ মানে টাটা